নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম টাইম শো এটা বিটিসি নিৰ্বাচনৰ প্ৰসংগ আহিছে আৰু বিটিসি নিৰ্বাচনক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আজি আমি দ্য প্ৰাইম টাইম শোত বিটিসি নিৰ্বাচনৰ সন্দৰ্ভতে বিশদভাৱে আলোচনা কৰিম যেহেতু আকৌ এবাৰ নিৰ্বাচনী কুচকাৱাজ পূৰ্ণ গতিত আৰম্ভ হৈ পৰিছে আৰু নিৰ্বাচনী বতাহ এতিয়া উত্তপ্ত হৈ পৰিছে এটা দলে আনটো দলক বুকাচতীয়া ৰাজনীতি কৰিছে লগতে কথাৰ কটাকটি হৈছে আমাৰ ষ্টুডিঅত কেইবাগৰাকী অতিথি উপস্থিত আছে মই চিনাকি কৰাই দিব বিচাৰিছো গণসুৰক্ষা পাৰ্টিৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্ত ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছো ইউপিপিএলৰ মুখপাত্ৰ উইলছন হাজদা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাৰ সৈতে উপস্থিত আছে হিৰণ্য পাথৰী মই স্বাগতম জনাইছো হিৰণ্য পাথৰীকো আৰু লগতে ফোন লাইনত আছে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো আৰু কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়ো আমি তেওঁলোকৰ সৈতে কথা পাতিম কিছু সময়ৰ পাছত কিন্তু তাৰ পূৰ্বে আজি হাগ্ৰামা মহিলাৰীয়ে কিছু সময় পূৰ্বে কি মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সেই মন্তব্যটো আমি শুনাই লৈছো হেমন্ত বিশ্ব শৰ্মাই বিটিচিত চৰকাৰ বনাব নোৱাৰে বিটিচিত যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপন্সিবিলিটি হেমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে কোৱা নাই আপোনালোকে নাজানে এই বিটিআৰ চুক্তিত কি লিখিছে আমাৰ মান হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ এইবিলাক খেদা খোৱা লিডাৰ কিবা ৰাজ্যৰ কিবা কৈছোঁ হেমন্ত বিশ্ব শৰ্মায়ে বিটিচিত তাৰ দাদাগিৰি গুণ্ডামিটো নচলে বাছ এটাও চিট নাপায় হেমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে বিপিএফৰ বহুত প্লাছ হৈছে হেমন্ত বিশ্ব শৰ্মা বিজেপিয়ে এটাও চিট নিজিকে হেমন্ত বিশ্ব শৰ্মায়ে নিজে কিমান কেলেংকাৰী কৰিছে হিচাপ নাই এইফালে এইকাৰণে দল বদলি কৰি থাকে নিজকে ছেভ কৰিবৰ কাৰণে এনচি হিলছৰ 1000 কোটি কেলেংকাৰী লুইট বাৰ্জাৰ সাৰদা এইবিলাক কোনে কেলেংকাৰী কৰিছে প্ৰভাৱশালী কাম নাই এইফালে অসমৰ প্ৰভাৱশালী হ'ব পাৰে বিটিচিত নহয় আৰু বিধানসভাটো 12খন আসন পাব বুলি কৈছে বিজেপিয়ে হেমন্ত বিশ্ব শৰ্মা যদি ফিল্ডত ঘূৰি পোনপটীয়াকৈ এয়া হাগ্ৰামা মহিলাৰীয়ে তিৰ্যক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিছে ইতিমধ্যে মই আপোনালোকক কৈছোঁ যে ষ্টুডিঅ'ত তিনিগৰাকী আছে ব্ৰজেন মহন্ত হিৰণ্য পাথৰী আৰু উইলছন হাজদা আৰু এগৰাকী হ'ল গণসুৰক্ষা পাৰ্টিৰ মুখ্য উপদেষ্টা আন এগৰাকী হৈছে উইলছন হাজদা তেওঁ ইউপিপিএলৰ মুখপাত্ৰ আৰু লগতে বিজেপি নেতা হিৰণ্য পাথৰী আমাৰ সৈতে আছে মই প্ৰথমে বিজেপি নেতাগৰাকীৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ কাৰণ এইবাৰ তেওঁলোকৰ লক্ষ্য হৈছে যে যিকোনো প্ৰকাৰে বিটিচি দখল কৰা আজি যিখন নিৰ্বাচনী ইস্তাহাৰ তেওঁলোকে মুকলি কৰিছে সেই নিৰ্বাচনী ইস্তাহাৰখনত পোনপটীয়াকৈ তেওঁলোকে বহুখিনি প্ৰতিশ্ৰুতি দিছে আৰু সেইখিনি কথা যেন এক প্ৰকাৰ গণসুৰক্ষা পাৰ্টিৰ প্ৰতিশ্ৰুতিৰ সৈতে মিলি গৈছেগৈ মই ব্ৰজেন মহন্তৰ পৰাও সেই সন্দৰ্ভত অলপ কথা জানিম কিন্তু তাৰ পূৰ্বে হিৰণ্য পাথৰী পথ কিমান সুগম হ'ব আপোনালোকে জানে যে বিটিএডি এখন দুৰ্নীতিৰ ভূস্বৰ্গৰ জেগা আছিলে তাত বৃদ্ধ পেঞ্চনৰ মাজত দুৰ্নীতি আপোনালোকে দেখিব আজি আমাৰ বিভিন্ন ধৰণৰ আপোনাৰ চাকৰি নামত দুৰ্নীতি মানে একদম দুৰ্নীতিৰ ভূস্বৰ্গ আছিলে গতিকে আজি বিটিএডিৰ মানুহে সেই দুৰ্নীতিৰ পৰা মুক্ত বিচাৰিছে আৰু তাত জাতি জনগোষ্ঠীবিলাকৰ মাজত যি অন্যায় যি অপ্ৰশাসন আছিলে গতিকে তাৰ পৰাও জাতি জনগোষ্ঠীবিলাকে মুক্তিৰ বিচাৰিছে গতিকে এতিয়া কথা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য হৈছে সবকা সাথ সবকা বিকাশ গতিকে এই আদৰ্শৰে আমাৰ কেন্দ্ৰীয় চৰকাৰখনো কাম কৰি আছে আৰু ৰাজ্য চৰকাৰখনো কাম কৰি আছে গতিকে আমি বিটিএডি ৰাইজক এবাৰ ক'ব বিচাৰিছোঁ যদি ভাৰতীয় জনতা পাৰ্টিয়ে যদি তাত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে প্ৰত্যেকটো সমষ্টিত এবছৰত 100 কিলোমিটাৰকৈ ৰাস্তা নিৰ্মাণ কৰা হ'ব আৰু প্ৰত্যেকটো সমষ্টিত পৰিষদীয় সমষ্টিত 30খন বিচনাযুক্ত একোখনকৈ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব আৰু প্ৰত্যেকটো পৰিষদীয় সমষ্টিত 10 কোটি টকা ব্যয় সাপেক্ষে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰি থোৱা হ'ব তাৰ উপৰিও আপোনালোকে দেখিব যে আজি বিপিএফ যিটো ৰাজনৈতিক দল এই দলটোৱে গোটেই এটা দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত কৰি পেলাইছে তেখেতলোকে আজি বৃদ্ধ পেঞ্চনৰ নামত সাধাৰণ দুখীয়া ৰাইজৰ পৰা পইচা খায় তেখেতলোকে মহিলা পেঞ্চনৰ নামতো বিধৱা পেঞ্চনৰ নামতো আজি পইচা খায় আৰু দুখীয়া মানুহক আজি ৰাজ্য চৰকাৰখনে আৰু কেন্দ্ৰীয় চৰকাৰখনে যিবিলাক পইচা দিছে সেই পইচাবিলাকৰ মাজতো তেখেতলোকে একদম বৃহৎ দুৰ্নীতি কৰিছে আপোনালোকে যদি লক্ষ্য কৰে যোৱা 5 বছৰত বিটিএডিত 10,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰিলে আপোনালোকে যোৱা বছৰ এছঅপিডিৰ নামত এছঅপিডিৰ জৰিয়তে চৰকাৰে ৰাজ্য চৰকাৰে 677 কোটি টকা দিলে ষ্টেট ফাইনেন্স কমিছনৰ জৰিয়তে 139 কোটি টকা দিলে স্পেচিয়েল পেকেজ
300 কোটি টকা দিয়া হ'ল এফালে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিলে মানে 2020 কোটি টকা আজি যে এই ইমান হাজাৰ হাজাৰ কোটি টকা আজি বিটিচিক প্ৰদান কৰিছে আপোনালোকে বিটিচি আপোনালোকে উন্নয়ন আপোনালোকে দেখিছে নে গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ইছ্যু স্কুল কলেজ যদি লক্ষ্য কৰে মই আকৌ আপোনাক সুযোগ দিম মই প্ৰবীণ বড়োৰ সৈতে যদি যোগাযোগ সম্ভৱ হৈছে প্ৰবীণ বড়োৰ সৈতে কথা পাতিম কিছু সময়ৰ পাছত তেওঁৰ সৈতে আমাৰ যোগাযোগ সম্ভৱ হ'ব কাৰণ এতিয়া দুৰ্নীতিৰ বিষয়টো আহিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে তিনিটা শাসনকাল একেলগে BPF তাত চলালে শাসন তাৰ পাছত এতিয়া কিন্তু বহুখিনি প্ৰশ্ন জনসাধাৰণৰ মনত উত্থাপন হৈছে আৰু তাৰেই সুযোগ বিজেপিয়ে লৈছে নেকি মই ব্ৰজেন মহন্ত ডাঙৰীয়াৰ কাষলৈ আহিছোঁ সুযোগ লৈছে বিজেপিয়ে আৰু আপোনালোকৰ বাবে যেন কিছু হতাশাজনক খবৰো হ'ব পাৰে কাৰণ আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে সেইখিনি প্ৰতিশ্ৰুতি এতিয়া ইস্তাহাৰত দিছে আৰু তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলিও কৈছে মাটি কিনা বেচা অধিকাৰৰ পৰা আদি কৰি সকলো চাওক প্ৰথম অৱস্থাত আজি তেওঁলোকে বিজেপি দলে যি ইস্তাহাৰখন মুকলি কৰিলে তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য আমি শুনিলোঁ আৰু ইতিমধ্যে ষ্টুডিঅ'ত বহি আছে আমাৰ লগতে পাথৰী ডাঙৰীয়াৰ বক্তব্যও শুনিলোঁ তো তেওঁলোকে হঠাৎ সাৰ পাই উঠিলে যে BTADত আজি ভূস্বৰ্গ হৈ গৈছে দুৰ্নীতিৰ এই যে দুৰ্নীতিৰ ভূস্বৰ্গ যিটো হ'ল একেলগে সহবাস কৰিলে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 17টা বছৰ কংগ্ৰেছৰ দিনত থাকোঁতেও হিমন্ত বিশ্ব শৰ্মাই আছিলে তাৰ মন্ত্ৰী আৰু আজিৰ তাৰিখত বিজেপিৰ দিনতো তেওঁলোকৰ লগতে এলায়েন্স এতিয়াও সেই হাগ্ৰামা মহিলাৰ লগত এলায়েন্স আছিল এই দুদিনলৈকে আৰু এতিয়াও তেওঁলোকৰ এলায়েন্স ভংগ কৰা নাই অসম চৰকাৰ তেওঁলোকৰ এলায়েন্স আজি তাৰিখলৈকে আছে গতিকে সেই দুৰ্নীতিত লুটি পুটি যিটো হাগ্ৰামা মহিলাৰে খাইছে তাতে পাহাৰসম দুৰ্নীতি হৈছে এইবিলাক সকলো পোহৰলৈ এতিয়া আহিছে সেই দুৰ্নীতিৰ বাবে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা কি কয় একমাত্ৰ হাগ্ৰামা মহিলাই তাৰ বাবে জগৰীয়া নহয় তাৰ বাবে সমানে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে হাগ্ৰামা মহিলাৰে তেওঁ ষ্টেটমেণ্টতে কৈছে যে 1000 কোটি য'ত আহিব লাগে তাত মাত্ৰ কি কয় 10000 কোটি টকা য'ত আহিব লাগে BTCলৈ তালৈ মাত্ৰ আহিছে 6000 কোটি বাকি 4000 কোটি টকা তেওঁলোকে সেই কমিশন হিচাপত তাতে ৰাখিছে এই কথা মোৰ কথা নহয় হাগ্ৰামা মহিলাৰ কথা গতিকে আজি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে হাগ্ৰামা মহিলাই মেকুৰী পিঠা কামুৰি খায় যেনেকৈ মেকুৰীয়ে খায় তেনেধৰণে খায় এতিয়া যদি হাগ্ৰামা মহিলাৰ মেকুৰী হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা হৈছে দিছপুৰৰ বন্দা মেকুৰী কাৰণ তেওঁ তাৰ পিঠাৰ ভাগ ইতিমধ্যে খাইছে মানে এনেকুৱা হ'ব নেকি ব্ৰজেন মহন্ত ডাঙৰীয়া দুয়োফালে যুঁজ লগাই দিব আপোনালোকে আৰু মাজতে আপোনালোকে সকলো সামগ্ৰিক যিখিনি সুফল আছে সেইখিনি আপোনালোকে লৈ গুচি যাব মানে মিঠাইটো আপোনালোকে খাই দিব নেকি মিঠাইটো খোৱাৰ প্ৰস্তুতিটো ডেফিনেটলি গণসুৰক্ষা পাৰ্টিয়ে এইবাৰ চৰকাৰ তাতে গঠন কৰিব কাৰণ বিজেপি দলে যিখিনি প্ৰতিশ্ৰুতি ইতিমধ্যে তাতে দিছে তেওঁলোকে আজি 17 বছৰে সাৰ নেপালে তাক BTCৰ ৰাস্তা ঘাটৰ অনুন্নয়নৰ কথা আজি তাত মছজিদ মন্দিৰৰ দুৰৱস্থাৰ কথা আজি হস্পিটেলৰ দুৰৱস্থাৰ কথা আজি স্কুলৰ দুৰৱস্থাৰ কথা এটাৰ পিছত এটাকৈ তেওঁলোকৰ তাত মুখত আখৈ ফুটেদি ফুটি আছে কিন্তু য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই আছিলে শিক্ষামন্ত্ৰী নিজেই আছিলে স্বাস্থ্যমন্ত্ৰী তেওঁ ইমান বছৰে তেতিয়াহ'লে ক্ষমতাত থাকি দিছপুৰত থাকি তেওঁলোকে কিয় হস্পিটেল উন্নয়ন নকৰিলে সকলোৱে কৈছে ডেফিনেটলি তেওঁলোকে চৰকাৰ গঠন কৰিব ইয়া গণসুৰক্ষা পাৰ্টিৰ তৰফৰ পৰা কোৱা হৈছে তেওঁলোকে চৰকাৰ গঠন কৰিব বিজেপিয়ে কৈছে তেওঁলোকে চৰকাৰ গঠন কৰিব UPPLও দাবী উত্থাপন কৰি আছে সঁচাকৈয়ে এবাৰ হান্দো খোৱা পালি তল যাব নেকি হাগ্ৰামা মহিলাৰীৰ মই প্ৰবীণ বড়োৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ BPFৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো ডাঙৰীয়া স্বাগতম জনাইছোঁ দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে আপোনালোকৰ বিৰুদ্ধে লগতে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে নো আপোনালোকৰ শাসনকালত BTCত তাৰ বাবে এইবাৰ আপোনালোকে গাদী হেৰুৱাব আপুনি কি ক'ব আমি গাদী হেৰুৱাম নে নহেৰুৱাম সেই কথাটো 12 তাৰিখৰ পিছত নিৰ্ণয় হ'ব কিন্তু দুৰ্নীতি উপযুক্ত আমাৰ ওপৰত জাপি দি লাভ নাই সেইকাৰণে লাভ নাই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে চৰকাৰে গভৰ্ণৰ ৰুল দিছিলে আৰু সেই গভৰ্ণৰ ৰুল দিয়াৰ সময়ত 6 মাহে আমাৰ BTC গভৰ্ণমেণ্ট হাগ্ৰামাৰ মহিলাই ডাঙৰীয়াৰ বিৰুদ্ধে দুৰ্নীতি তদন্ত কৰিছিল কিন্তু আজিলৈকে গভৰ্ণৰে এই 6 মাহ অতিক্ৰম কৰি যোৱাৰ পিছতো গভৰ্ণৰে আমাৰ বিৰুদ্ধে দুৰ্নীতি কৰা বুলি এটা কেছ ৰেজিষ্টাৰ আজিলৈকে কৰিব নোৱাৰিলে গতিকে বাকীবিলাকে আমাৰ বিৰুদ্ধে দুৰ্নীতি কৰা বুলি অভিযোগ দি থাকিলে নচলিব আৰু বিজেপি গভৰ্ণমেণ্টতো দুৰ্নীতি কৰাৰ বিৰুদ্ধে তদন্ত কৰাৰ কোনো নৈতিক অধিকাৰে নাই তেওঁলোকৰ গভৰ্ণমেণ্টে কি কৰিছে কেলেংকাৰী নিমজ্জিত SI কেলেংকাৰী তেওঁলোকৰ APSC কেলেংকাৰী CNRB কেলেংকাৰী
সিদিনা কৃষকবিলাকক দিম বুলি কোৱা 5,000 টকা যে আত্মসাৎ কৰা লিডাৰবিলাক ক'ৰ আছিল? বিজেপিৰ হয়নে নহয়? ইমান কোটি টকা তেওঁলোকে ঘূৰাই দিব লগা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি দুৰ্নীতিৰ কথা কয়? তেওঁ এই 20,000 কোটি টকীয়া যিটো কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুইচ বাৰ্গৰ কেলেংকাৰী, NCLছৰ কংগ্ৰেছৰ দিনত থাকোঁতে NCLছৰ 1,000 টকীয়া কেলেংকাৰী, সেই কেলেংকাৰী নিমন্ত্ৰিত হোৱা এজন ব্যক্তিয়ে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কেলেংকাৰী লিপ্ত থকা বুলি, দুৰ্নীতিত লিপ্ত থকা বুলি কোৱাটো এইটো হাঁহি উঠা কথা। গতিকে এই দলবিলাকে যিবিলাক দলে আমাৰ দুৰ্নীতিৰ কথা কৈছে তেওঁলোকে গভৰ্ণৰৰ ধৰক, কিয় গভৰ্ণৰৰ সময়ছোৱাত তেওঁলোকে আমাৰ দুৰ্নীতি কৰা বুলি কয় এটা কেছ ৰেজিষ্টাৰ কৰিব নোৱাৰিলে? প্ৰবীণ বড়ো ডাঙৰীয়া, এতিয়া কিন্তু এটা কথা লক্ষ্য কৰিছোঁ আমি, এইবাৰৰ BTC নিৰ্বাচন কিন্তু আন কেইবাৰতকৈ বহু ক্ষেত্ৰত পৃথক। এইবাৰ বহু কঠিন যুঁজৰ আপোনালোক হয়তো সন্মুখীন হ'ব লগা হ'ব পাৰে, আৰু সেয়া আমি এতিয়া বাস্তৱ ক্ষেত্ৰত দেখিবলৈও পাইছোঁ। আপুনি কি ভাবে, কঠিন হ'বনে সহজ হ'ব আপোনালোকৰ বাবে এইবাৰ? উত্তৰ মই দিবলৈ নাযাওঁ, 12 তাৰিখৰ পিছত ইয়াৰ ৰিজাল্ট ওলাব। আমি এটা আজি জাতি কৈছোঁ আপোনালোকক, BTC ৰাইজক, অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ, 25টা সমষ্টিৰ অধিক লৈ পেলাই আমি এফচিলিট মেজৰিটি গভৰ্ণমেণ্ট কৰিম মহিলা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আমি অধিক কথা ক'বলৈ নাযাওঁ, 12 তাৰিখৰ অপেক্ষা কৰিবলৈ দিছোঁ সকলোকে। ঠিক আছে, আপুনি আমাৰ সৈতে লাইনত থাকক, আমি কথা পাতি থাকিম আপোনাৰ সৈতে। মই এইবাৰ উইলছন হাজদা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ, UPPLৰ নেতা, আৰু আজি আপোনালোকৰ মুখ্য নেতা প্ৰমোদ বড়োৱে বহুখিনি কথাই ক'লে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে, কিন্তু তাৰ মাজতে আন কেইটামান প্ৰশ্ন উত্থাপন হৈছে যে ভিতৰে ভিতৰে এতিয়া আপোনালোকে বিজেপিৰ সৈতে মিত্ৰতা কৰি আছে, ভিতৰি গোপন অংক চলি আছে, কিমান দূৰ সত্য? আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন প্ৰচাৰ মাধ্যমে অলৰেডি জনাই দিছে, স্পষ্টীকৰণ দিছে যে আমাৰ কাৰো লগত মিত্ৰতা নাই। আমাৰ UPPL দলে 40খন সমষ্টিত আমি অকলশৰীয়া আমি যুঁজি আছোঁ। আৰু ৰিচেণ্ট যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এটা স্পষ্টীকৰণ দিলে, মই আজি এইটো নিউজখন চালোঁ, তেখেতে স্পষ্ট কৰি দিলে আজিৰ চাগে সভাত দটমাত তেখেতে ক'লে যে আমাৰ কাৰো লগত মিত্ৰতা নাই, না UPPLৰ লগত আছে না GSPৰ লগত আছে, কাৰো লগত মিত্ৰতা নাই। তো সেইবিলাক কথা স্পষ্ট আমাৰ UPPL ফালৰ পৰা স্পষ্ট হৈছে, আমাৰ বিজেপি ফালৰ পৰা স্পষ্ট হৈছে যে মিত্ৰতা কাৰো লগত নাই, আমাৰ মাজত মিত্ৰতাটো নাই। এইবাৰ মানে আপোনালোকে কেনেধৰণৰ দেখিছে? আপোনালোকেতো প্ৰচাৰ তুংগত তুলি দিছে, ইমান সাংঘাতিক প্ৰচাৰ আপোনালোকে চলাই আছে, সহজ হ'বনে আপোনালোকৰ বাবেও? নিশ্চয়, কাৰণ যোৱা 17 বছৰে একচুৱেলি কি হ'ল, যিটো দুৰ্নীতি, যিটো কেলেংকাৰীৰ কথা পাতি আছোঁ, ৰাইজে এটা অল্টাৰনেটিভ ৰাজনৈতিক দলৰ কাৰণে অপেক্ষাত আছিলে, আৰু সেইদিন আজি আহি গ'ল যে UPPL দলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো আহ্বান দিছে সকলো জাতি জনগোষ্ঠীক যে আহক আমি একেলগত মিলি আমি এখন দলক আগুৱাই লৈ যাম, আমি একেলগত মিলি আমি চৰকাৰ গঠন কৰিম, সেইখন আহ্বানক সকলো জাতি জনগোষ্ঠীয়ে ৱেলকাম জনাইছে, আদৰণি জনাইছে। আৰু আপোনালোকে যদি চাই, এই আমাৰ যিটো COVID-19ৰ কাৰণে যিটো আমাৰ লকডাউন চলিলে, তাৰ পৰা যিটো 7-8 মাহ আমি সময় পালোঁ, আপোনালোকে যদি চাই ছ'চিয়েল মিডিয়া হওক, নিউজ মিডিয়া হওক, যে দৈনন্দিন আমাৰ UPPL দলত যোগদান হৈ আছে, হেজাৰে জইনিং হৈ আছিলে। আৰু যিটো আমাৰ পৰিৱৰ্তন, যিটো আমাৰ জনসভা হ'ল, আৰু বৰ্তমান যিটো আমাৰ পৰিৱৰ্তন যাত্ৰা বা বাইক ৰেলী চলি আছে, সেইবিলাক পিকচাৰে চাগে নিশ্চয় ক্লিয়াৰ কৰি দিছে যে আজিৰ তাৰিখত ৰাইজে UPPLক আঁকোৱালি লৈছে, আৰু UPPL দলে অহা দিনত 12 তাৰিখ যেতিয়া ৰিজাল্ট ঘোষণা হ'ব, অকলশৰীয়া এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠন কৰিব। ঠিকে আছে বাৰু, মই এইবাৰ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ, তেওঁ আমাৰ সৈতে ফোন লাইনত আছে। দুৰ্গা দাস বড়ো যিহেতু এইবাৰ BTCৰ দায়িত্বত আছে, BTC নিৰ্বাচনৰ মুঠ হয়তো দুৰ্গা দাস বড়োৱে আপোনালোকে 13 নে 14খন আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। বোকা ছটিওৱা ৰাজনীতি চলি আছে, সাংঘাতিকভাৱে যুঁজ চলি আছে, উত্তপ্ত হৈ পৰিছে এতিয়া BTCৰ ৰাজনীতি। আপোনালোকৰ দলৰ পৰা কি আশা কৰিছে? কংগ্ৰেছ দল কিমান দূৰ আশাবাদী? চাওক, আমি নিজাববীয়াকৈ তাতে যদিও চৰকাৰ কৰিব পৰাকৈ প্ৰাৰ্থী দিয়া নাই, আমি 20টা প্ৰাৰ্থী, 20 গৰাকী প্ৰাৰ্থী দিছোঁ, 2টা ৰাজনৈতিক দলে লগ লাগি আমি IDF আৰু কংগ্ৰেছে, আৰু আমি আজিৰ দিনটোত ডাবল ডিজিট পাম বুলি আমি এক্সপেক্ট কৰিছোঁ। মই ফিল্ডতেই আছোঁ, ফিল্ডৰ পৰাই আপোনাক কৈছোঁ, আৰু যোৱা 9 মাহ ধৰি বিভিন্ন সময়ত মই BTAD এৰিয়াত ঘূৰিছোঁ। ইয়াতে যিটো জনগাঁথনি, সেই জনগাঁথনিটোৰ এইবাৰ সাংঘাতিক হিচাপে পলাৰাইজ হৈছে ভোটবিলাক। আজি যিকেইটা ৰাজনৈতিক দল মূলতঃ UPPL, BPF, BJP বা হীৰা হৰণীয়াৰ যিটো ৰাজনৈতিক দল,
এই লগতে কংগ্ৰেছ AIDF এটা যদি পক্ষ বুলি ধৰা যায় তাৰ মানে 5টা ভোট বিভাজন খুব সাংঘাতিক ধৰণে হৈছে গতিকে ইয়াতে যিসকলে নিজে এককভাৱে এইবাৰ চৰকাৰ গঠন কৰিম বুলি ভাবিছে এই কোনো এটা ৰাজনৈতিক দলে মোৰ দৃষ্টিকোণেৰে এককভাৱে চৰকাৰ গঠন কৰিব নোৱাৰে যোৱাবাৰো হাগ্ৰামা মহিলাৰীয়ে BPFৰ পৰা মাত্ৰ 19টা সিট পাইছিলে অন্যান্য 3-4 গৰাকী নিৰ্দলীয় আৰু সেই সময়ত AIDFৰ কেইগৰাকীমান প্ৰাৰ্থী বিজয়ী হৈছিল তেওঁলোকক লৈহে চৰকাৰ কৰিছিল যোৱাবাৰে মেজৰিটি পোৱা নাই এইবাৰ BPF আৰু UPPL তেওঁলোকৰ মাজত ভোট বিভাজন হৈছে আৰু যিটো ভোট আমাৰ যিখিনি তাত জনজাতীয় লোক আছে অজনজাতীয়খিনি বাদ দি জনজাতীয় লোক আছে সেইখিনি ষ্ট্ৰেট দুটা ভাগত বিভক্ত হৈছে আগৰ ধৰণেই আগতেও তেনেধৰণেই দুটা ভাগত বিভক্ত হয় যোৱাবাৰো বিভক্ত হৈছে কিন্তু এইবাৰৰ ভাগটো কেইটামান ভোট হয়তো UPPL কেইটামান ভোট বেছি পাব কেইটামান ভোট হাগ্ৰামা মহিলাৰীয়ে কম পাব কিন্তু তাৰ মাজত অন্যান্য জনগোষ্ঠীৰ যি ভোট আছে জনজাতীয়খিনিৰ বাহিৰে সেই ভোট কিন্তু সাংঘাতিক পলাৰাইজ হৈছে আজি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে যেটো ভোট ক্যালকুলেশন কৰিছে তেওঁলোকে আমি অকলে চৰকাৰ কৰিম UPPL অকলে কৰিম কিন্তু ফিল্ডত এটা স্পষ্ট হৈছে যে UPPL BPF BJP তেওঁলোক আজি হানাপটকাটো তেওঁলোকৰ মাজত আজি হিমন্ত বিশ্বই বক্তব্যত কৈছে যে নাঙলৰ যুগ নাই ট্ৰেক্টৰৰ যুগ আহিছে অলপ UPPLৰ হৈ কোনোবা এগৰাকীয়ে কৈছে মই ধৰিব পৰা নাই তেওঁলোকৰ তেওঁলোকে দিছে কিন্তু নাঙলৰ খলনি দিছে বুলি হিমন্ত বিশ্বই নিশ্চয় ট্ৰেক্টৰ ঠিকে আছে বাৰু দুৰ্গাদাস বৰডাঙ্গৰ এইখিনি আপোনালোকৰ নিজা সমীক্ষা আপোনালোকে সমীক্ষা চলাই এইখিনি ফল লাভ কৰা বুলি উল্লেখ কৰিছে যি কি নহওক আলোচনা আমি চলাই থাকিম আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আছে BTCৰ নিৰ্বাচনক লৈ আমি সেইখিনি আপোনালোকৰ সন্মুখলৈ লৈ আহিম কেইবাটাও ৰিপৰ্ট আছে আমি গোটোৱা সেই ৰিপৰ্টটো আপোনালোকৰ বাবে আগবঢ়াম তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আপোনাক কৈছিলোঁ যে এতিয়া BTC নিৰ্বাচনক লৈ সাংঘাতিক বোকাচতীয়াৰ খেল চলি আছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত কথাৰ কটাকটি এতিয়া চূড়ান্ত পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ তাৰ মাজতেই BTC সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাৰ সম্যক জ্ঞান নাই বুলিও কৈ দিয়া হৈছে সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰেই আক্ৰমণ কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই BTC নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে যেন এনেধৰণে অধিক ফাঁট পেলিছে BJP আৰু BPFৰ সম্বন্ধত এক ৰিপৰ্ট আগবঢ়াই লৈছোঁ হিমন্ত কাণ্ডজ্ঞানহীন মন্ত্ৰী সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মৰ আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ বাবে স্থিমিত হৈ পৰা নিৰ্বাচনী প্ৰচাৰ পুনৰ তুংগত উঠিছে আৰম্ভ হৈছে কথাৰ কটাকটি BPF নেতাৰ টাৰ্গেট হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্তই BPF দলক মেকুৰীৰ দল বুলি কৰা প্ৰসংগত চেৰফাং পৰিষদীয় সমষ্টিৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই কটাক্ষ কৰি কয় হিমন্ত বিশ্বৰ অসমতহে বাঘৰ গোচৰণি দিল্লীত মেকুৰী হৈ পৰে হিমন্ত বিশ্ব শৰ্মা যে তেখেতে ইয়াত বাঘৰ দৰে যিটো চিঞৰি থাকে আৰু সেই দিল্লীত গৈ পেলাই মেকুৰীৰ দৰে সেই কোণাত বহি থাকিবলগীয়া হয় এইবিলাক ৰাইজক বুজিবলৈ একো বাকি নাথাকে লগতে সমালোচনা কৰিলে মন্ত্ৰী হৈও হিমন্তই নাজানে BTCৰ কথা ভুল ব্যাখ্যাৰে হিমন্তই জ্বলাব বিচাৰিছে BTC ভুল ব্যাখ্যা BTC অঞ্চলত দিব নালাগে কাৰণ BTCৰ পৰিৱেশটো কি আছিলে BTCৰ অৱস্থাটো কি আছিলে আপোনালোকেতো BTC অঞ্চলৰ আপোনালোকে এজন নাগৰিক আপোনালোকে দেখিছিল যে BTC কেনেকুৱা পৰিস্থিতিৰ মাজেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই কাউন্সিলখন আগুৱাই লৈ আহিছে তেখেতে যিবোৰ কথা বতৰা কৈছে যে VCDC কিনো বস্তু VCDCক নাজানা তেখেতৰ মুখত এইটো সভা দেখে জানো মন্ত্ৰী চন্দন ব্ৰহ্মই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ সময়তেই কুকৰাঝাৰত BJPৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কুকৰাঝাৰৰ ত্ৰিবেণী ভৱনত অনুষ্ঠিত সভাখনত উপস্থিত থাকে BJPৰ সভাপতি ৰঞ্জিত দাস সাংসদ বিশ্বজিৎ দৈমাৰী
BTCত সুশাসন প্ৰৱৰ্তনৰ লক্ষ্যৰে বিজেপিয়ে এইবাৰ BTCত প্ৰতিদ্বন্দ্বিতা কৰিব 26টা পৰিষদীয় সমষ্টিত। ইপিনে মথনগুৰি পৰিষদীয় সমষ্টিত এক নিৰ্বাচনী সভাত ভাগ লৈ সাংসদ নৱকুমাৰ শৰণীয়াই ক'লে মিছলীয়াৰ দল UPPL। অবৰুৰ ভোট খুজিবলৈ লাজ পাব লাগে প্ৰমোদ বড়োৱে। আচলতে UPPL মিছলীয়া 1 নম্বৰ। প্ৰমোদ বড়োৱে জানিব লাগিছিল যে হাগ্ৰামা মহিলাৰে কেৱল অবৰৰ 3বাৰ চৰকাৰ বনাইছে আৰু তেওঁ যদি অবৰৰ ভোট লাগিছিল বিটিআৰ চুক্তি কৰাৰ সময়ত এটা অবৰ সংগঠন মই বেলেগ নালাগে এবিএমছৰ সভাপতি সম্পাদক আগৰ প্ৰাক্তন হৈয়ে বাই আছে তেওঁলোকৰ এবাৰ কিয় সোধা নাছিল তেওঁলোকে বিটিআৰ চুক্তি কৰাৰ সময়ত প্ৰমোদ বড়ো আৰু আপচু গবেক দিছিলে আজি তেওঁলোকে ওচৰতে আছে। এনেদৰেই নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে তীব্ৰ বাক্যবাণেৰে উত্তপ্ত হৈ পৰিছে BTCৰ নিৰ্বাচনী ৰাজনীতি। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মই প্ৰবীণ বড়ো ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। ইয়াত তীব্ৰ বাক্যবান মানে চূড়ান্ত বাক্যবান। আপোনালোকৰতো সকলো ঠিকেই আছিল, হঠাৎ এই সম্বন্ধত কিয় ফাট মেলিছে? চন্দন ব্ৰহ্মই হওক বা আপোনালোকৰ হাগ্ৰামা মহিলাৰীয়ে হওক বিজেপিৰ ইমান সমালোচনা কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ ইমান সমালোচনা কৰিছে, আচলতে কেৰুণটো ক'ত লাগিল প্ৰবীণ বড়ো ডাঙৰীয়া? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ যে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছিল সেইটো আমি নাজানো। এডাৰ মিটিঙত আমাৰ চিফ ছাৰে কৈ দিলে যে অসমত আকৌ বিজেপি গভৰ্ণমেণ্টে হ'ব, মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই হ'ব। এইটো কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ যিটো সপোন আছিল ধূলিসাৎ হৈ গ'ল আৰু লগে লগে তেওঁ আমাৰ BTCত এই হাগ্ৰামা মহিলাই ডাঙৰীয়া মানে BPF দলক উৎখাত কৰিবৰ কাৰণে তেওঁ এই পৰিকল্পনা প্ৰস্তুত কৰিলে আৰু তাৰ প্ৰথম কাম তেওঁ কৰিলে যে গভৰ্ণৰ ৰুল দিয়াই দিলে। গভৰ্ণৰ ৰুল দি পেলাই আমাৰ বিৰুদ্ধে দুৰ্নীতি তদন্ত কৰি পেলাই হাগ্ৰামা মহিলাই ডাঙৰীয়াক জেলত নিক্ষেপ কৰি BPF দলক ধূলিসাৎ কৰা আছিল তেওঁলোকৰ লক্ষ্য। এই কথাখিনি প্ৰমাণ হৈ গ'ল। এতিয়া আন্তৰিকতাবিহীন যিটো সম্পৰ্ক আছে সেই আন্তৰিকতাবিহীন সম্পৰ্কত তেওঁ প্ৰমাণ কৰি দিছে। তেওঁ যিবিলাক কথা কৈছে এই কথা ভাষ্যবিলাক প্ৰস্তুত কৰি দিছে। তেওঁৰ যিটো মানে লুকাই থকা যিটো মানে এই হিডেন এজেণ্ডা আছিল চিগনেচাৰ হোৱা সেইটো ধূলিসাৎ হোৱাৰ কাৰণে তেওঁ আমাৰ অসমৰ লক্ষ্য কৰি লৈছে। মানে প্ৰবীণ বড়ো ডাঙৰীয়া আপোনালোকৰ অসুবিধা হিমন্ত বিশ্ব শৰ্মাক লৈহে, বিজেপিক লৈ নহয় নেকি? নহয়, বিজেপি দলৰ যিবিলাক কৰ্মকৰ্তা আৰু তেওঁলোকৰ যি পলিচি BPF দলক আৰু BJP উৎখাত কৰাৰ সেইটো আৰু দ্বিতীয়তে বিজেপি দলে উত্তৰ পূৰ্বাঞ্চলত থকা সকলো সৰু সৰু দলবিলাকতে তেওঁলোকে ঘিলি পেলাব বিচাৰে সেই কথাখিনি আজি তেওঁলোকে কামৰ দ্বাৰা প্ৰমাণ কৰিছে। গতিকে আমি এটা ৰিজনেল দল, আমাৰ নিজস্ব সত্তা আছে, সেই সত্তাত কোনোবাই কুঠাৰাঘাত কৰিব সেই কথাখিনি আমি কোনো পধ্যে সহ্য নকৰোঁ আৰু সেইকাৰণে আমি তেওঁলোকে দেহাত ঘোষণা কৰিছে, আমি তেওঁলোকক এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ। মই হিৰণ্য পাথৰীৰ কাষলৈ আহিছোঁ। বিজেপি নেতা, আপোনালোকে সকলোকে যেন গ্ৰাস কৰিব বিচাৰিছে তেনে এক মনোভাৱ আপোনালোকৰ বুলি কোৱা হৈছে। শেহতীয়াকৈ দেশৰ আন আন ৰাজ্যৰ নিৰ্বাচনতো আমি দেখিবলৈ পাইছোঁ আপোনালোকে হঠাৎ বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰিছে। মানে এই সকলো কথা, সেই সকলো যিখিনি আপোনালোকে নিজাকৈ পৰিকল্পনা ৰচনা কৰি আছে, হিচাপ নিকাচ কৰি আছে, ই সামগ্ৰিকভাৱে আপোনালোকৰ মিত্ৰতাত প্ৰভাৱ পেলাইছে, কিন্তু আপুনি সেই কথা মানেনে? প্ৰথম কথা, আজি BTD অঞ্চলত আমাৰ BPFৰ যি অপশাসন, গতিকে এই অপশাসনৰ পৰা জনতাই মুক্তি বিচাৰিছে। আৰু মানে অপশাসনৰ বাবে আপোনালোকে মিত্ৰতাটো ভংগ কৰিব বিচাৰিছে, গতিকে এইটোকে ক'ব বিচাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় জাতীয় সত্তাৰ লগত মিত্ৰতা কৰে। এতিয়া BTDৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ সত্তাই মানে BPFৰ পৰা অপশাসনৰ পৰা মুক্তি বিচাৰিছে। ঠিক আছে, ইমানে যদি অপশাসন আছে হিৰণ্য পাথৰী ডাঙৰীয়া, ইমানে যদি অপশাসন BPFে তাত কৰিছে, তেনেহ'লে আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই কিয় গ্ৰীণ চিগনেল দিয়া নাই মিত্ৰতা ভংগ কৰিবলৈ? JP নাড্ডা ডাঙৰীয়া কিয় কোৱা নাই? আপোনালোকে অকল ৰাজ্যিক নেতৃত্বই কৈ আছে, কিন্তু কেন্দ্ৰীয় নেতৃত্বই এতিয়াও কোৱা নাই, ঘোষণা কৰা নাই যে BPFৰ সৈতে মিত্ৰতা ভংগ কৰিম বুলি। নহয়, এই কথাটো আৰু নিৰ্বাচনৰ পাছত স্পষ্ট হ'ব মিত্ৰতা থাকিব নে নাথাকিব। এতিয়া কথাটো হ'ল, এতিয়া BTDৰ জনতাই অপশাসনৰ পৰা তেখেতলোকে মুক্তি বিচাৰিছে আৰু শান্তিৰ সম্প্ৰীতি আৰু প্ৰগতিৰ দিশত যাব বিচাৰিছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ হাতত ধৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত ধৰি
মানে BTAD জনতাই উন্নয়নৰ পথত যাব বিচাৰিছে আৰু সেইকাৰণে আমি আমাৰ লগত থকা কংগ্ৰেছেই হওক আমাৰ আজি আমাৰ UPPL হওক আমাৰ গণ সুৰক্ষা পাৰ্টি হওক তেখেতলোকে বিভিন্ন ধৰণৰ দাবী কৰিলেও কিন্তু নিৰ্বাচনৰ কণ্টেষ্টটো BPF আৰু বিজেপিৰ মাজতে হ'ব মানে ইমানখিনি যে কৰি আছে আপোনালোকে ফলাফল ওলোটা হ'বগৈ পাৰেগৈ নেকি নহয় এইটো 100% মিত্ৰতা নকৰাৰ ফলত আপোনালোকে কুফল ভোগ কৰিব লগা হ'বগৈ পাৰে নেকি নহয় এইটো কথা আপোনালোকে একদম নিশ্চিত থাকক যে ভাৰতীয় জনতা পাৰ্টিয়ে মানে BTCত চৰকাৰ গঠন কৰিব এইটো একদম নিশ্চিত থাকক আপোনালোকে নিৰ্বাচনৰ পাছত গম পাব এতিয়া কথাটো হ'ল তাত জাতি জনগোষ্ঠীবিলাকৰ মাজত যি অন্যায় সৃষ্টি হৈছিল আৰু BTR চুক্তিৰ মাজে আজি BTCৰ জাতি জনগোষ্ঠীবিলাকক যাতে অধিকাৰ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আজি বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিছে যিবিলাক সংগঠন আছিলে তেখেতলোক পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' BTCত এতিয়া যেনেধৰণে এফালে বিজেপি আৰু BPFৰ যুঁজ তুংগত উঠিছে ঠিক সমান্তৰালকৈ UPPL আৰু গণ সুৰক্ষা পাৰ্টিৰ মাজতো এতিয়া তীব্ৰ যুঁজ দেখা পাইছোঁ কিছু সময়ৰ পূৰ্বে আমি এটা বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ সেই প্ৰতিবেদনত নৱশৰণীয়াই পোনপটীয়াকৈ UPPLক টাৰ্গেট কৰি লোৱা দেখা গৈছে আৰু নৱশৰণীয়াই কৈছে যে মিছলীয়াৰ দল হেনো UPPL মই পোনপটীয়া প্ৰতিক্ৰিয়া উইলছন হাজদা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ মই এইখিনি কথা ক'ব বিচাৰিছোঁ যে আমাৰ নৱকুমাৰ শৰণীয়া যিখন মন্তব্য সেইখন কমপ্লিটলি কোনো যুক্তি নাই তাত কাৰণ UPPL দল এবাৰো চৰকাৰত অহা নাই কোনো প্ৰতিশ্ৰুতি মানুহক যিটো দিছিলে যেতিয়া আপুনি চৰকাৰত আহিব তেতিয়াহে আপুনি প্ৰতিশ্ৰুতিবিলাক আপুনি ফুলফিল কৰিব পাৰিব কিন্তু যেহেতু এবাৰো চৰকাৰত অহা নাই আৰু বিশেষকৈ UPPL দল 2015 চনৰ পিছত যেটো গঠন হোৱাৰ পিছত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা মাৰ্চ মাহৰ পৰাহে আমি আৰম্ভ কৰিছোঁ বা তেখেতে নেতৃত্ব লৈছে আৰু যিখিনি আমি প্ৰতিশ্ৰুতি দি আছো এতিয়া ইলেকশ্যন হোৱাৰ পিছত যেতিয়া আমাৰ ৰিজাল্ট ঘোষণা হ'ব আমি চৰকাৰ গঠন কৰিম আমি পায়ে পইণ্ট টু পইণ্ট আমি প্ৰত্যেকখন প্ৰতিশ্ৰুতি আমি নিশ্চিতভাৱে এখন ৰূপায়ণ কৰিম কিন্তু এতিয়ালৈকে যেটো নৱকুমাৰ শৰণীয়া যেটো মন্তব্য আগবঢ়াইছে এটো কমপ্লিটলি যুক্তিহীন বুলি কম কাৰণ তাত আমি কোনো যুক্তি নাই কাৰণ আমি এতিয়ালৈকে চৰকাৰত আহাই নাই যে আমি কোনো প্ৰতিশ্ৰুতি মানুহৰ প্ৰতিশ্ৰুতি আমি যে পূৰণ কৰিম হে তেনেকা আমি সেই ষ্টেজত আহি পোৱাই নাই তো সেই কাৰণে কমপ্লিটলি হেতু যুক্তিহীন বুলি কৈ আছো মোৰ ফালৰ পৰা ব্ৰজেন মহন্ত ডাঙৰীয়া এতিয়া আমি যদি চাওঁ নিৰ্বাচনী প্ৰেক্ষাপটলৈ তেনেহ'লে চমকৰ কিছু সৃষ্টি হৈছে তাত এফালে প্ৰমোদ বড়োৱে UPPLৰ তৰফৰ পৰা চমক দিয়ে আছে ধাৰাবাহিকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আৰু নকলেও হ'ব লগতে হাগ্ৰামা মহিলাৰী বা চন্দন বৰ্মা এই কেইজন নেতা আছে কিন্তু আপোনালোক যেন কৰবাত গৌণ হৈ পৰিছে মুখ্য হৈ থকা নাই তেনেকুৱা ধৰণৰ কিছু ভাৱ এই কেইদিনত আগতে আপোনালোকে আছিলে এই সামগ্ৰিকভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াটোত কিন্তু হঠাৎ যেন কিছু পদ পৰিৱৰ্তন ঘটিছে হৈছে নেকি তেনেকুৱা বাৰু চাওক তো BTC নিৰ্বাচনটো আচলতে গোটেই ভাৰতবৰ্ষ বা অসমৰ সকলো নিৰ্বাচনী পৰিস্থিতিতকৈ ই সদায় বেলেগ হয় যোৱা কেইটা নিৰ্বাচনটো আপোনালোকে নিশ্চয় তাক লক্ষ্য কৰিছে এই BTCতেই দুবাৰকৈ এজন নিৰ্দলীয় সাংসদ নিৰ্বাচিত হৈছে সংসদলৈ এটো ভাৰতবৰ্ষ কতো কেতিয়াও এজন নিৰ্দলীয় সাংসদ দুবাৰলৈ কেতিয়াও তাতে বিজয় হোৱা নাই তো এটোই হল BTC আসলতে য'ত BTCত আজি তাৰিখত বিজেপি বা UPPL যেনে ধৰণে হাজাৰ মানুহ সমাবেশিত কৰিছে বিজেপিৰ একোখন সভাত বা UPPLৰ একোখন সভাত 60 লক্ষৰ পৰা 70 লক্ষলৈকে টকা তেওঁলোকে তাতে খৰচ কৰিছে আৰু BTCৰ বাহিৰৰ মানুহক বাছে নি তেওঁলোকে একোটা সমষ্টি তেওঁলোকে সমাবেশিত কৰিছে কিন্তু য'ত নিৰ্বাচনী মানে কি কয় কমিটিয়ে নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন কমিশনে যে 7 লাখতকৈ অধিক টকা এজন মানুহে খৰচ কৰিব নোৱাৰে এজন কেণ্ডিডেটে তো তেনে ক্ষেত্ৰত আমি তাতে এই ধৰণৰ টকাৰ জোৰত তেওঁলোকে এনে ধৰণৰ কামখিনি কৰি আছে আৰু সেই চমকটোৰ কথা যদি আপুনি কয় তেতিয়াহ'লে BTCবাসী ৰাইজে সেই চমকত পৰিষ্কাৰকৈ বুজি পায় কাৰণ তেওঁলোকে তাতে জীৱন মৰণৰ যিবিলাক সমস্যাত আজি যুঁজি আছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক ইতিমধ্যে আমাৰ শৰণীয়া ডাঙৰীয়াই কৈছে যে তেওঁ এজন মিছলীয়া আৰু তাত হাজাৰটা যুক্তি তেওঁ মিছলীয়া বুলি আছে যদিও আমাক উইলছন হাজদা ডাঙৰীয়াই কৈছে যে এতিয়ালৈকে তেওঁলোকে চৰকাৰত থকা নাই কিন্তু তেওঁলোকে অলৰেডি এখন BTR চুক্তি বনাইছে আৰু সেই চুক্তিখনত এতিয়া নিৰ্বাচনী সভাবিলাকত তেওঁ কৈ আছে যে সকলো জাতি গোষ্ঠী বৰ্ণ ধৰ্মৰ মানুহ আমি একেলগে থাকিব লাগিব সকলোৰে সমান অধিকাৰ সমান মৰ্যাদা ইয়াতে দিয়া হ'ব সকলোকে মাটি দিয়া হ'ব অমুক হ'ব তমুক হ'ব এটাৰ পিছত এটাকৈ তেওঁ প্ৰতিশ্ৰুতি দিছে কিন্তু তেওঁৰ BTR চুক্তিখনত কি আছে যিখন BTR চুক্তি অবৰোসকলৰ সকলো অধিকাৰ তাত কাঢ়ি লৈ যোৱা হ'ল BTR চুক্তিখনত
আৰম্ভণিৰ পৰা শেষলৈকে যিমানবিলাক বক্তব্য আছে এই গোটেই বক্তব্যবিলাকে হৈছে একমাত্ৰ বড়ো জাতি উন্নয়নৰ কাৰণে তেওঁলোকে তাতে দলিল বনাইছে, তাত আমাৰ ক'বলগীয়া কথা নাই। কিন্তু অবড়োসকলক যিকণ অধিকাৰ আছে সেইকণকো কাটি লৈ যোৱা যিখিনি ব্যৱস্থা তেওঁলোকে কৰিলে, মই উদাহৰণ হিচাপে আপোনাক কৈছোঁ 7.2 যিটো দফা তেওঁলোকৰ বিটিআৰ চুক্তিত আছে, সেইটোৰ জৰিয়তে তাতে 90% অবড়ো মানুহক ভূমিৰ পৰা উচ্ছেদ কৰাৰ ব্যৱস্থা তেওঁলোকে তাতে কৰিছে। তাৰপিছত তেওঁলোকে কৈ আছে যে অবড়োসকলৰ সকলো অধিকাৰ তাতে সমান অধিকাৰ তাতে দিয়া হ'ব। একেটা সময়তে আজি জনজাতিকৰণৰ প্ৰশ্নত তেওঁলোকে কৈ আছে যে সকলোৱে পাবলগীয়া জনজাতিকৰণৰ ব্যৱস্থাটো তাতে পাব। অৰ্থাৎ আজি 6 জনজাতিকৰণৰ বাবে যিখন যুঁজ অসমত চলি আছে আৰু বিশেষভাৱে BTC এলেকাত আদিবাসীসকলে আৰু একেটা সময়তে কোচ ৰাজবংশীসকলে চিডিলিঙৰ কাৰণে যি যুঁজখন তাতে কৰি আছে, তাতে কলিতাসকলে চিডিলিং আজি বিচাৰি আছে, তাতে অন্যান্য জনগোষ্ঠী যিকেইটা চিডিলিং বিচাৰি আছে, সেইটোৰ প্ৰশ্নত একমাত্ৰ হেঙাৰ হিচাপে সদায় দেখা দি আছে এই UPPL, এই প্ৰমোদ বড়ো ডাঙৰীয়া। তেওঁ ছাত্ৰ সন্থাৰ যেতিয়া সম্পাদক হৈ আছিল এপছুৰ, সেইটো সভাপতি হৈ আছিল, সেইটো সময়তে তেওঁ আনকি যিমানবিলাক জনগোষ্ঠীয় সংগঠন আছে সকলোক একত্ৰিত কৰি হিমন্ত বিশ্ব শৰ্মাহঁতক লগত লৈ দিল্লীত গৈ হেঁচা প্ৰয়োগ কৰি আজিলৈকে কোচ ৰাজবংশী আদিবাসীসকলৰ চিডিলিংটোত সম্পূৰ্ণৰূপে বাধা দিলে। আৰু এতিয়া নিৰ্বাচনৰ মুহূৰ্তত কৈ আছে তেওঁলোকক এতিয়া আমি মানে সেই অধিকাৰখিনি ৰাজি আছোঁ। ক'বলগীয়া আছে। মই এইখিনি কথা ক'ব বিচাৰিছোঁ যে যিখন চুক্তিৰ বিষয়ে আমাৰ মহন্ত ডাঙৰীয়াই আগবঢ়াইছে, কথাখিনি মন্তব্য আগবঢ়াইছে, সেইখিনিত মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে 7.2 দফা কথাটো বহুত উঠিছে BTCত। আমি য'ত গৈছোঁ নিৰ্বাচনী প্ৰচাৰত 7.2ৰ কথাটো আহিছে, কিন্তু তাতেতো কোনো উল্লেখ নাই যে বড়ো জনগোষ্ঠীয়ে ইয়াত, ট্ৰাইবেল জনগোষ্ঠীয়ে ইয়াত অধিকাৰ পাব, বেলেগ জনগোষ্ঠীক ইয়াৰ পৰা খেদোৱা হ'ব। তাত লিখা আছে যে খাছ লেণ্ডৰ কথা, জলাশয়ৰ কথা লিখা আছে, চৰণীয়া পথাৰ গ্ৰেজিং লেণ্ডৰ কথা লিখা আছে। তাতে অসম চৰকাৰে প্ৰটেক্ট কৰিব পাৰে বুলি লিখিছে, কিন্তু এতিয়া তাততো বিটিআৰ চৰকাৰ বুলি লিখা নাই, প্ৰথম কথা। দ্বিতীয় কথা হ'ল তাতেতো লিখা নাই যে এতিয়া তাত বড়ো মানুহক ৰখা হ'ব, বেলেগ জনগোষ্ঠীৰ মানুহক তাৰ পৰা উচ্ছেদ কৰা হ'ব। সেইটো মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। এইটো কমপ্লিটলি সেইকাৰণে ভুৱা আৰু মিছা। এইটো আপোনালোকে যিবিলাক এক্সপাৰ্টছ আছে তেখেতসকলক কনচাল্ট কৰিব পাৰে যে 7.2-এ কি কয়। দ্বিতীয়তে মই এইখিনি কথা ক'ব বিচাৰিছোঁ মোৰ ফালৰ পৰা যে আমাক যিটো মিছলীয়া কৈছে, এতিয়া দুবাৰকৈ MP কোনে হৈছে আমাৰ কোকৰাঝাৰৰ পৰা, দুবাৰকৈ MP আমাৰ নৱকুমাৰ চৰণীয়া হৈছে। তেখেতে কি প্ৰতিশ্ৰুতি দিছিলে যে ইয়াত অনাবড়োসকলক মই ইয়াত তেখেতসকলৰ প্ৰাপ্য অধিকাৰ মই দিয়াই দিম, ইয়াত ST কথা লিখা আছে, STৰ কথা কোৱা আছিলে, কোচ ৰাজবংশী আদিবাসীক STৰ কথা তেখেতে উত্থাপন কৰিব, বহুত আশাত আছিলে ৰাজবংশীসকলে। কিন্তু মই এটা কথা স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে এতিয়া যদি STৰ কথাটো তেখেতে বহুত জোৰকৈ কয় পাৰ্লিয়ামেণ্টত, আদিবাসীবিলাক যদি ST পাই যায়, আমাৰ কোচ ৰাজবংশীসকল যদি জনজাতিকৰণ পাই যায়, তেতিয়াতো নিজৰ ভৰিত নিজে কুৰাল মাৰা হৈ আছে। কাৰণ তেতিয়া সেই সময়ত আদিবাসীৰ পৰা MP উঠিব, ৰাজবংশীৰ পৰা MPত কণ্টেষ্ট কৰিব, তেখেতে নিজৰ মানে ফিউচাৰ নিজে বৰবাদ কৰিব। সেই কথা তেখেতে স্পষ্ট জানে, সেইকাৰণে তেখেতে কেতিয়াও নিবিচাৰিব আদিবাসীৰ ST হওক, আমাৰ কোচ ৰাজবংশীৰ ST হওক। এই বিষয়সমূহক লৈ কিন্তু খেলটো খেলি দিলে বিজেপিয়ে, কাৰণ বিজেপি নিৰ্বাচনী ইস্তাহাৰত সম অধিকাৰৰ কথা কৈছে, আৰু যিহেতু অসমৰ শাসকীয় দল, সেয়েহে বিজেপিৰ এই কথাত হয়তো কোনো লোক পতিয়ন যাবও পাৰে। সেইটো কিন্তু কিছু পৰিমাণে সম্ভাৱনা নথকা নহয়। হয়, ব্ৰজেন মহন্ত ডাঙৰীয়া। হিৰণ্য পাথৰে কিবা এটা ক'ব বিচাৰিছে, তাৰপিছত এটা কথা ক'ব বিচাৰোঁ। তেখেতে যিখিনি অভিযোগ আনিছে আমাৰ গণসুৰক্ষা পাৰ্টিৰ পৰা যে BTADত বড়ো জনগোষ্ঠীৰ বাহিৰে মানে সকলো জাতি জনগোষ্ঠীয়ে যাতে মাটি কিনা বেচা কৰিব পাৰে, মাটিৰ অধিকাৰ যাতে সকলো জাতি জনগোষ্ঠীয়ে লাভ কৰিব পাৰে, গতিকে এই বিষয়ে একদম ভাৰতীয় জনতা পাৰ্টীয়ে আশ্বাস দিছে আৰু সেইমতে কাম কৰা হ'ব। সেইকাৰণে কৈছোঁ আপোনালোকে খেলটো খেলি দিছে, সময় উপযোগী সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিছে। লাগিব কাৰণ যিহেতুকে আমাৰ বিৰুদ্ধে অভিযোগটো উত্থাপিত হৈ আছে 7.2 ধাৰা সম্পৰ্কে আমাৰ নেলছন ডাঙৰীয়াই যি কথাটো কৈছে, তাত কৈছে যে তাত বড়োৰ কাৰণে ক'ত আছে। তেখেতে বিটিআৰ চুক্তিখন ভাল ধৰণে পঢ়িয়ে চোৱা নাই। বিটিআৰ চুক্তিত স্পষ্ট ভাষাত কৈছে যে বড়োসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে, জনজাতিসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে তাতে বিধায়নী ব্যৱস্থা কৰা হ'ব। এই কথাটো 1 নম্বৰতে লিখিছে।
আন জাতি জনগোষ্ঠীবিলাকৰ অধিকাৰ যাতে সুৰক্ষা প্ৰদান কৰে কথাবিলাকো আছে নাই আপুনি বিটিআৰ চুক্তিখন ভাল ধৰণে পঢ়িব তাৰ বিপৰীতে সকলো 7.2 স্পষ্ট ভাষাত লিখিছে যে গ্ৰেজিয়াৰ তাৰ পিছত চৰণীয়া আৰু বনভূমি খাস মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰা হ'ব তাৰ মানেটো কি উচ্ছেদ কৰা জানেনে উচ্ছেদ কৰা শব্দটোৱে নাই তেনেকুৱা ধৰণৰ আজিলৈকে শব্দ নাই কোনো বাক্য নাই গতিকে মিছ ইন্টাৰপ্ৰিটেশ্যন হৈ আছে কমপ্লিটলি মিছ ইন্টাৰপ্ৰিটেশ্যন কথা যদি আপোনালোকে আপুনি সম্পূৰ্ণ এটা ভুল বাৰ্তা দিলে মিছ ইন্টাৰপ্ৰিটেশ্যন হৈ আছে এক্সপাৰ্ট যি বিজেপি দল মদনাগুৰি আপুনি এনে ভুল বাৰ্তা দি আছে 7.2 কমপ্লিটলি মিছ ইন্টাৰপ্ৰিটেশ্যন হৈ আছে খাস ভূমিৰ পৰা বেদখল উচ্ছেদ কৰা হ'ব বুলি কৈছে খাস ভূমি মিন্স হোৱাট এতিয়া খাস ভূমি বুলি কওঁতে তাতে বিটিচিত আপোনালোকে জানেনে যে আজি স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ পৰা তাত কোনো ধৰণৰ লেণ্ড ছাৰ্ভে হোৱা নাই তাত কোনো ধৰণৰ সেটেলমেণ্ট হোৱা নাই তাত 60-70 বছৰ 80 বছৰ ধৰি বহি থকা মানুহৰ তাতে কোনো ধৰণৰ লেণ্ড পট্টা নাই গতিকে সেই মানুহবিলাক ক'ত বহি থাকিব তাতে আকাশত নাথাকে তেওঁলোকে খাস লেণ্ডত থাকে আৰু সেই খাস লেণ্ডৰ পৰা ঠিক আছে বিৰতি পাছত ভালদৰে আলোচনা কৰিম লৈছোঁ চবু বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম এইটোৱে পুনৰ স্বাগতম আমি ইতিমধ্যে কৈ আছোঁ যে বাক্সাত বা সমগ্ৰ বিটিচিত যিসমূহ স্থান আছে সেই সকলো স্থানতে বিটিআৰ নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তামোলপুৰত আজি UPPLৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে বাইক লৈ উলিয়ালে বিশাল নিৰ্বাচনী ৰেলী এক ৰিপৰ্ট আগবঢ়াই লৈছোঁ বিটিচিৰ আকাশে বতাহে এতিয়া নিৰ্বাচনী বতাহ কি BPF কি বিজেপি কি কংগ্ৰেছ কি UPPL সকলো নিজ নিজ দলীয় নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ইয়াৰ মাজতে শুকুৰবাৰে বাক্সাত শক্তি দেখুৱালে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে বাক্সাৰ তামোলপুৰৰ পৰা প্ৰমোদ বড়োৱে আৰম্ভ কৰে বাইক ৰেলী প্ৰমোদ বড়োক সংগ দিলে ৫,০০০তকৈও অধিক বাইক আৰোহীয়ে লগত এই বিশাল বাইক আৰোহীক লৈ প্ৰমোদ বড়োৱে ঘূৰিলে বাক্সাৰ প্ৰতিটো পৰিষদীয় সমষ্টি মাজতে বাইক ৰেলী ৰখাই সমবেত ৰাইজক উদ্দেশ্যি প্ৰমোদ বড়োৱে বিটিচিৰ পৰা দাদাগিৰি আঁতৰাই শান্তি আৰু উন্নয়নৰ বিটিআৰ গঠন কৰিব বুলি প্ৰতিশ্ৰুতি দিলে দুর্নীতি ভ্রষ্টাচার হাগ্রামা মহিলার নেতৃত্বত ঠগ প্রবঞ্চনা চলিল দমন নীতি চলিল ভয় ভীত কৰি ৰাইজক যোৱা 17 বছৰে দমন কৰি ৰাখিছিলে আৰু আজি আমি UPPL বিচাৰিছো আমি এই ভয় ভীতৰ পৰা মুক্ত হ'ব লাগে এই শোষণ ঠগ প্ৰবঞ্চনা যিটো ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হ'ব লাগে আৰু এই কাৰণে আমাক নতুন চৰকাৰ লাগে 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচিত লুণ্ঠন আৰু গুণ্ডাৰাজ চলোৱা বুলি অভিযোগ কৰি UPPLৰ সভাপতি প্ৰমোদ বড়োৱে ক'লে কেম্পত লৰা ৰাখি হাগ্ৰামাই মদ ভাং খুৱাই লৰাৰ জীৱন ধ্বংস কৰিলে এতিয়া বিটিআৰত সকলোৱে উচ্চ শিক্ষা পাব বুলি কয় প্ৰমোদ বড়োৱে যোৱা 17 বছৰত যুৱসকলক কেম্প বান্ধি থৈ পেলাই হাগ্ৰামা মহিলাৰীয়ে মদ ভাং খুৱাই পেলাই মাৰামাৰি কৰিবলৈ শিকাইছে আমি আমাৰ যুৱসকলৰ ভৱিষ্যতৰ সপোন দেখিছো আমাৰ যুৱসকল সংস্থাপন পাব লাগে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে IAS অফিচাৰ হ'ব লাগে ভাল নাগৰিক হ'ব লাগে হাগ্ৰামা বিচাৰিছে মদ ভাং খা আৰু মাৰামাৰি কৰ ইটোৱে বিচাৰিছে 17 বছৰত ইফালে 17 বছৰত BPFে 6,000 কোটি টকাৰ কেলেংকাৰী কৰা বুলি দাবী কৰে প্ৰমোদ বড়োৱে বাইক ৰেলীৰ মাজতে ৰাইজক সম্বোধন কৰি প্ৰমোদ বড়োৱে ক'লে ৰাইজৰ টকা খোৱা কোনো বাচিব নোৱাৰিব UPPL চৰকাৰে সকলোকে ধৰি আনি জেলত সোমোৱাব যিসকলে 17 বছৰ দুখীয়া গৰীব মানুহৰ আয়ুৰ জব কাৰ্ডৰ ঘৰৰ পইচা খালে সি যি জনগোষ্ঠীৰে নহওক কিয় এজনকে ধৰি আনি ইহঁতক জেলত ভৰোৱা হ'ব তাকো এইবিলাক নহ'ব 7 আৰু 10 ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব 40খন আসনযুক্ত বিটিচিৰ পৰিষদীয় নিৰ্বাচন কেমেৰাত সঞ্জয়ৰ সৈতে বাক্সাৰ পৰা বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট BPF নেতা প্ৰবীণ বড়োৰ কাষলৈ গৈছোঁ প্ৰবীণ বড়ো ডাঙৰীয়া প্ৰমোদ বড়োৱে বহুকেইটা অভিযোগ উত্থাপন কৰিছে যেহেতু আপোনালোক শাসনত আছে সেয়া
অৱশ্যে স্বাভাৱিক চৌদিশৰ পৰা আপোনালোকৰ ওপৰত প্ৰেছাৰ পৰিছে আপোনালোকৰ সাংঘাতিক সমালোচনা কৰা হৈছে আপোনালোকে কেম্পত লৰা ৰাখি মদ ভাং খুৱাই থকাৰ অভিযোগ আছে ৬০০০ কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী কৰাৰ অভিযোগ আছে দমন নীতি ঠগ প্ৰবঞ্চনা আপোনালোকে চলোৱাৰ অভিযোগ আছে কি প্ৰত্যুত্তৰ দিব আপুনি প্ৰবীণ বড়ো ডাঙৰীয়া কেম্পত ৰাখি পেলাই মদ পানী খুওৱাৰ প্ৰমাণটো তেওঁ দিব লাগে কেইটা কেছ ৰেজিষ্টাৰ কৰিলে সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব লাগে আৰু দুৰ্নীতিৰ কথা কৈছে তেওঁ নিজৰ দুৰ্নীতিলৈ চাওক তেওঁ ষ্টুডেণ্ট লিডাৰ হৈ থাকি পেলাই তেওঁ ৭ কোটি তেওঁ বেংক বেলেঞ্চ কেনেকৈ হয় তাৰ উত্তৰটো তেওঁ ৰাইজক দিয়কচোন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মানে কি তেওঁ ৰাইজৰ দান দক্ষিণা লৈ পেলাই সংগঠন চলোৱা যায় আমিও এটা আঁচু কৰি আহিছিলোঁ পাব্লিকৰ টকা লৈ পেলাই আমি দান দক্ষিণা লৈ পেলাই আঁচু সংগঠন চলোৱা হৈছিল তেওঁ তেনেকৈ চলাইছিল কিন্তু তেওঁ আহিয়ে যে তেওঁ বেংক বেলেঞ্চটো তেওঁ দেখুৱালে যে ৭ কোটি এইটো ৭ কোটি ক'ত আহিলে এই কথা হিচাপটো তেওঁ দিয়ক বেলেগক দুৰ্নীতিৰ কথা ক'বলৈ যোৱাৰ আগতে তেওঁ নিজৰ এই কথাখিনি ঠিক কৰি দিয়কচোন ৰাইজক জনাই দিয়ক ঠিক আছে আমাৰ অভিযোগ আহিছে আমাৰ ওপৰত দুৰ্নীতি অভিযোগ আহিছে তাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সময়ত গভৰ্ণৰ ৱেলকাম কৰিছিল ৱেলকাম কৰি পেলাই তেওঁলোকৰ লক্ষ্য কি আছিল ৱেলকাম কৰিছিল গভৰ্ণৰ ৰুল হ'ব বিটিচিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে তদন্ত কৰিব কিন্তু কথা এতিয়ালৈকে এটা কেছ ৰেজিষ্টাৰ কৰিব নোৱাৰিলে হয় কিছুমান কথা আমি অস্বীকাৰ নকৰোঁ কৰবাত কিছুমান কাম কৰিবলৈ যাওঁতে লেপেটা হৈছে তাৰ মানে এইটো নহয় যে তেওঁলোকে বিৰাট সাংঘাতিক দুৰ্নীতি লিপ্ত হৈ পেলাই তেওঁলোকে আমাক অভিযুক্ত কৰি পেলাই আমাৰ বিৰুদ্ধে তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিব পাৰিছে পৰা নাইতো কেলে পৰা আনকি প্ৰবীণ বড়ো ডাঙৰীয়া কোৱা হৈছে প্ৰমোদ বড়োৱে কৈছে যে এজনকৈ জেলত হেনো সোমোৱাব যদি শাসনত যদি আহে জেলত সোমাবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছিলে গভৰ্ণৰ দিয়াৰ লক্ষ্যটো কি আছিলে দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি হাগ্ৰামা মহিলাৰ জেলত সোমাই দিয়া বিপেকটো নস্থাত কৰি দিয়া এইটোৱে লক্ষ্য কিন্তু গভৰ্ণৰ মই ক'ব বিচাৰিছোঁ যে প্ৰবীণ বড়ো ডাঙৰীয়া যে গভৰ্ণৰ ৰুলটো যেতিয়া ক্ৰাইচিছ টাইম আছিলে কোভিড-19ৰ আমাৰ লকডাউনৰ কাৰণে গভৰ্ণৰ ৰুল দিয়া হৈছিলে হেতুত কোনো ৰাজনীতিকৰণ কৰিব নালাগে বুলি মই ভাবোঁ আৰু সেইকাৰণে এই যে UPPL কথাত যে গভৰ্ণৰ ৰুল হ'ব এইটো কথা কেতিয়াও হ'ব নোৱাৰে আমি সাপোৰ্ট কৰিছোঁ UPPL দলে গভৰ্ণৰ ৰুল সাপোৰ্ট কৰিছোঁ কাৰণ যেতিয়া লকডাউন এটা ক্ৰাইচিছ পিৰিয়ড চলি আছিলে কোনোবা এজন যিহেতু ম্যাদ উকলি গৈছিল BPF দলৰ কোনোবা এজনটো আমাক লাগিব যিয়ে আমাৰ ৰাজ্যক আমাৰ BTRক চাব বা চোৱাচিতা কৰিব এডমিনিষ্ট্ৰেটৰক চাব তো সেইকাৰণে আপুনি এইটো ৰাজনীতিকৰণ কৰিব নালাগে যেটো আপুনি মানে গভৰ্ণৰ ৰুলৰ কথা কৈ আছে এটা কথা স্পষ্ট কৰি দিব লাগিব BTC চুক্তিত ভাৰতৰ সংবিধানখনক তেওঁলোকে এক্সটেণ্ড কৰাৰ পাৱাৰ আছিলে আমি মিত্ৰ দল তেওঁলোকে আমাৰ এক্সটেনশন কৰি দিব পাৰিলেহেঁতেন 6 মাহৰ কাৰণে কেলে নিদিলে তো হেতুটো হাইকোৰ্টত দিয়া হৈছিলে তাৰ পৰা আপোনালোকে ৰায়দান পাব লাগিছিলে যদি আপোনালোকৰ যুক্তিযুক্ততা আছে গভৰ্ণমেণ্টে ডিচিছন ল'ব পাৰিলেহেঁতেন কেলে নল'লে গভৰ্ণমেণ্টে লোৱা নাই কিন্তু হাইকোৰ্টতো দিলে হয় আপোনালোকে হাইকোৰ্টক এপ্ৰ'চ কৰিছিলে হাইকোৰ্টে দিয়াৰ আগতে এইটো ডিচিছনটো তেওঁলোকে ল'ব পাৰে নহয় কেলে নল'লে আৰু ঠিক আছে আমি এইটো ৰাজনীতিকৰণ কৰিবলৈ বিচৰা নাই কিন্তু গভৰ্ণৰ ৰুল দিয়াৰ পিছত আমাৰ বিৰুদ্ধে তদন্ত হৈছিল ইনকুৱাৰী হৈছিলে কিন্তু ক'ত ইনকুৱাৰী হোৱাৰ পিছত তেওঁলোকে দুৰ্নীতি লিপ্ত থকা বুলি আমাক তেওঁলোকে দোষাৰোপ কৰিব পাৰিলে নেকি অভিযুক্ত কৰিব পাৰিলে নেকি এই কথাটো প্ৰমাণ হ'ব লাগে এনেই দুৰ্নীতিৰ বিৰুদ্ধে কৰিলে নহ'ব নহয় গভৰ্ণৰ 6 মাহত তেওঁলোকে গভৰ্ণৰ ৰুল দি পেলাই আমাৰ বিৰুদ্ধে তদন্ত কৰাইছে গভৰ্ণৰ ৰুল থকা সময়ছোৱাত আমাৰ বিৰুদ্ধে তদন্তৰ এটা প্ৰমাণ কৰিব নোৱাৰিলে হয় গভৰ্ণৰ ৰুল মই ভাবোঁ যে এটা তদন্তটো দীঘলীয়া প্ৰচেছ ডেফিনেটলি এটা টাইম সময় আহিব যেতিয়া সেই প্ৰচেছখন কমপ্লিট হ'ব আৰু তেতিয়া মানে স্পষ্টকৈ ওলাই পৰিব যে কিমান তদন্ত মানে কেলেংকাৰী হৈছে দুৰ্নীতি হৈছে নে নাই সেইখিনি যদি নিৰ্বাচনৰ আগতেই ওলালেহেঁতেন তেতিয়া হয়তো ভাল হ'লহেঁতেন জনসাধাৰণৰ বাবে নহয় জানো ব্ৰজেন মহন্ত ডাঙৰীয়া আচ্ছা চাওক দুৰ্নীতিৰ যি প্ৰশ্নসমূহ ইতিমধ্যে উত্থাপিত হৈছে পাহাৰসমূহ দুৰ্নীতি হাগ্ৰামা মহিলাৰীয়ে কৰিছে আৰু দুৰ্নীতি তদন্তৰ কাৰণে আচলতে যি চৰকাৰে সিদ্ধান্তটো দিব লাগে সেই চৰকাৰৰ লগত হৈছে তেওঁলোক মিত্ৰতাত এতিয়া আবদ্ধ হৈ আছে কাৰণ অসম চৰকাৰৰ আমি নিজেই ইয়াতে যিবিলাক এণ্টি কৰাপশ্যন যি ব্যৱস্থাবিলাক আছে যি তদন্ত সংস্থাসমূহ আছে সেই সংস্থাৰ ওচৰত যেতিয়া আমি কেছ দিছোঁ তেওঁলোকে কৈছে যে হোম ডিপাৰ্টমেণ্টৰ পৰা এইটো NOC আহিব লাগিব তেওঁলোকে আমাক নিৰ্দেশ দিব লাগিব তেতিয়াহে আমি এনকুৱাৰীটো কৰিব পাৰিম গতিকে বিজেপিৰ লগত থকা তেওঁলোকৰ মিত্ৰতাৰ কাৰণে আজিও সেই ৰাস্তাটো খুলি দিয়া হোৱা ৰক্ষণাবেক্ষণ বিজেপি দি আছে তেনেধৰণৰ বহু উদাহৰণ আমাৰ হাতত তথ্য আছে গতিকে সেই হ'ল এক কথা আৰু 2 নম্বৰ কথাটো হৈছে দাঙি ধৰক আপুনি যদি আছে পাথৰি আছে আমি অসম চৰকাৰৰ এণ্টি কৰাপশ্যন যি ডিপাৰ্টমেণ্ট আছে তাতে আমাৰ বিভিন্ন ব্লকত যিবিলাক কৰাপশ্যন হৈ আছে PWD কৰাপশ্যনৰ আমি ইমান দিস্তা তাতে কৰাপশ্যনৰ লিষ্ট আমি দি আহিছোঁ আৰু সেই লিষ্টটোত
আমি বাৰে বাৰে তেওঁলোকক সুধি আছোঁ DIGক, তেওঁ কৈ আছে যে হোম ডিপাৰ্টমেণ্টৰ পৰা এইটো অনুমোদন আহিব লাগিব, তদন্তৰ কাৰণে আমাক নিৰ্দেশ দিব লাগিব, তেতিয়া আমি দিব পাৰিম। আজি 4-5 মাহ উকলি গ'ল, কিন্তু আজিলৈকে সেইবিলাক কেছৰ তদন্তৰ নহ'ল। গতিকে আজি বিজেপিৰ লগত থকা তেওঁলোকৰ মিত্ৰতাৰ কাৰণে এতিয়াও সেই কেছবিলাক তদন্তত অহা নাই। গতিকে নিশ্চিতভাৱে যেতিয়া তদন্তত আহিব, লগতে বিজেপিৰ সেই যিখিনি অভিযোগ আনিছে ভাৰতীয় জনতা পাৰ্টিৰ স্পষ্ট কথা শৰ্মা উত্তৰ দিব বিচাৰিছে, আমি সুযোগ দিয়া ভাল, বিজেপি উত্তৰ বিচাৰিছে, আমি সুযোগ দিয়া ভাল। BPF-ৰ চৰকাৰৰ দিনত বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিভাগত সংঘটিত হোৱা সকলো দুৰ্নীতি তদন্ত কৰা হ'ব, এটা এটাকে তদন্ত কৰা হ'ব আৰু সকলোকে চকুমুদাৰ কুলিৰ ভাও ধৰি আছে, এটাৰ পিছত এটা কেলেংকাৰী তাতে সংঘটিত হৈ আছে। আজি দুৰ্নীতি তদন্ত কৰা হ'ব আৰু সকলো অভিযুক্ত আজি 4.5 বছৰ ধৰি আপোনাৰ চৰকাৰ আছিল। আজি তাৰিখত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আজি হিমন্ত বিশ্ব শৰ্মাই যি অভিযোগ উত্থাপিত কৰিছে, আজি 4.5 বছৰে ক'ত আছিল তেওঁলোক? আজি একমাত্ৰ অবড়ো ভোটটোক বিভাজন কৰি যাতে হাগ্ৰামা মহিলাৰী নহ'লে UPPLক যাতে ক্ষমতাত বহাব পাৰে, সেইটোৰ স্বাৰ্থতে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই আজি এনেধৰণৰ কথা বতৰা কৈ আছে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মা একেটা লকআপত একেটা সময়তে একেদিনাতে সোমাব লাগিব, কাৰণ তেওঁলোক সকলোৱে লুটিপুটি একচুৱেলি BTCত খাইছে এই হাজাৰ হাজাৰ কোটি টকা, যিটো তাতে থকা 32 লক্ষ জনসাধাৰণৰ কাৰণে আহিছিল। গতিকে এজনো ইয়াৰ পৰা হাৰি নাযাব। গণসুৰক্ষা পাৰ্টি যিদিনাই চৰকাৰ হ'ব, তাৰপিছতে হিমন্ত বিশ্ব শৰ্মা আৰু একেটা সময়তে হাগ্ৰামা মহিলাৰী সকলোৱে জেলত যাব লাগিব। আমাৰ কথা হ'ল স্পষ্ট তদন্ত হ'ব লাগিব আৰু যি কেলেংকাৰী কৰিছে, দুৰ্নীতি কৰিছে, তেখেত জেলত যাবই লাগিব। আমাৰ সেইখিনিয়ে দাবী। এইটো স্পষ্ট কথা। ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেকটো যি দুৰ্নীতি হৈছে, দুৰ্নীতি এটা এটাকে তদন্ত কৰিব। তাৰপিছত আপোনালোকে যদি লক্ষ্য কৰে আপুনি কথাখিনি শুনক, আজি কথাখিনি আজি 10,000 কোটি টকা দুৰ্নীতি কৰিছে, কথাটোতো ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে। এজেন্সিক দিয়া হোক, গতিকে কমিশন খাইছে বুলি হিমন্ত বিশ্ব শৰ্মাক মহিলাৰ অভিযোগ কৰিছে। আমি এটা কথা কওঁ, 7 আৰু 10 তাৰিখ জনতা জনাৰ্দন, জনতাই সকলো ছয় নিশ্চয় কৰিব। আমি বোকাচতীয়া ৰাজনীতি কৰিও লাভ নাই, একো কৰি লাভ নাই, কাৰণ জনতাই সকলো জানে, জনতাই সকলো দেখি আছে। আমি আগন্তুক দিনত এনেধৰণৰ বহু অনুষ্ঠান BTC নিৰ্বাচনক লৈ আনি থাকিম। 7 আৰু 10 তাৰিখলৈ আমাৰ লক্ষ্য আছে, আৰু সেইদিনা নিৰ্বাচনী ফলাফল, সেইদিনাৰ পাছত যেতিয়া নিৰ্বাচনী ভোট গণনা হ'ব, কি হয় সেয়া হ'ব গুৰুত্বপূৰ্ণ। আমি পৰৱৰ্তী সময়ত ধাৰাবাহিক ৰূপত এনে অনুষ্ঠান আপোনালোকৰ বাবে আনি থাকিম। সকলোকে ধন্যবাদ জনাই আজি বিদায় লৈছোঁ। নমস্কাৰ।